আপুনি এবাৰ কল্পনা কৰক যদি এইখন পৃথিৱীত মিয়া লোকসকল নাথাকিল হয়, যদি অসমখন বাংলাদেশৰ পৰা বহুত দূৰত থাকিল হয়, যদি তাহানিৰ পূৰ্ববংগ বা পূব পাকিস্তান বা আজিৰ বাংলাদেশৰ পৰা অসমলৈ প্ৰব্ৰজন নহল হয়, তেতিয়া অসমৰ তথাকথিত ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা আৰু ছাত্ৰ সংগঠনৰ নেতাসকলৰ কি হল হয়? অসমৰ ৰাজনীতি কি হল হয়? আবিধানিক অৰ্থত মিয়া এটা সন্মানজনক শব্দ, কিন্তু অসমৰ ৰাজনীতিৰ পকনীয়াত এই শব্দটো এটা অতি বিতৰ্কিত আৰু বহুল চৰ্চিত সমস্যালৈ ৰূপান্তৰিত হৈছে। ৰাজনীতি অৰ্থনীতিৰ পৰা সংস্কৃতিলৈ এতিয়া অসমৰ কেউদিশে মিয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা নেৰেটিভ, অচিনাকি মানুহক লৈ গঢ়ি উঠা নেৰেটিভ, অবৈধ বিদেশীৰ নেৰেটিভ। মিয়াক কি কামত নালাগে? ঘৰ বনাবলৈ মিয়া মিস্ত্ৰী লাগে, পুখুৰী খান্দিবলৈ মিয়া বনুৱা লাগে, খেতি কৰিবলৈ মিয়া খেতিয়ক লাগে, মাছ মাংস বেচিবলৈ মিয়া বেপাৰী লাগে, ৰাস্তা বনাবলৈ মিয়া বনুৱা লাগে আৰু ইলেকশ্যন জিকিবলৈও মিয়াকেই লাগে। এইখন অসমত সময় আৰু পৰিস্থিতি অনুসৰি মিয়া অসমীয়াৰ বাবে কেতিয়াবা আপদ আৰু কেতিয়াবা সম্পদ। মিয়া অবিহনে এইখন অসমৰ ৰাজনীতিৰ কথা ভাবিব নোৱাৰি বহু তথাকথিত জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনৰ অস্তিত্বৰ কথা। এইখন আজব দেশৰ আজব ৰাজনীতিত মিয়াক গালি পাৰিও মানুহ নেতা, MLA, MP, মন্ত্ৰী হয় আৰু মিয়াক সমৰ্থন কৰিও এই মানুহখিনিক পৰীক্ষা দিম, কল্যাণৰ বাবে কাম কৰিম বুলিও বহুতে ৰাজনীতিৰ জখলা পকায়। মুঠতে পূৰ্ববংগীয় মূলীয় এই মানুহখিনিক লৈ কাহিনী, বিতৰ্ক, পলিটিকেল নেৰেটিভৰ অন্ত নাই। এই অভিবাসী মুছলমান লোকসকলৰ জীৱন প্ৰণালী, ভাষা, সংস্কৃতি, ভাৱ-ভংগী অসমীয়া মূলসুঁতিৰ ৰাইজতকৈ বেলেগ। মূলত লুইতৰ চৰ-চাপৰিত আন অসমীয়া মানুহ সততে ভৰি নিদিয়া বিপদসংকুল ঠাইত জীৱন কটোৱা এই মানুহবোৰক লৈ কাহিনীৰ শেষ নাই। এই লোকসকল প্ৰব্ৰজনকাৰী বা প্ৰব্ৰজনকাৰীৰ বংশধৰ। স্বাধীনতাৰ আগে পিছে এওঁলোক বা এই লোকসকলৰ পূৰ্বপুৰুষ তাহানিৰ পূৰ্ববংগ বা পূব পাকিস্তান বা আজিৰ বাংলাদেশৰ বিভিন্ন ঠাইৰ পৰা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিবোৰলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকে প্ৰব্ৰজন কৰিছিল ভাগ্যৰ অন্বেষণত, তেওঁলোকে প্ৰব্ৰজন কৰিছিল খেতিৰ মাটিৰ সন্ধানত। অসম চুক্তি অনুসৰি এই লোকসকলৰ যিসকলে 1971 চনৰ 24 মাৰ্চৰ পিছত বাংলাদেশৰ পৰা আহি অবৈধভাৱে অসমত প্ৰৱেশ কৰিছে, তেওঁলোকক চৰকাৰে চিনাক্ত কৰি বিতৰণ কৰিব লাগিছিল। কিন্তু একমাত্ৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে অবৈধভাৱে অহা লোকবোৰৰ সম্পূৰ্ণ বিতৰণ আজিলৈ হৈ নুঠিল। ইয়াৰ বিপৰীতে এই ডেডলাইনৰ আগত অহা মানুহবোৰক অসমীয়াকৰণৰ বাবেও বা কি কৰা হ'ল? নে এই ডেডলাইনৰ আগত অহা লোকবোৰক লৈও এইখন অসমত অনন্তকাললৈ মিয়া ৰাজনীতি, অচিনাকি মানুহৰ ৰাজনীতি, অবৈধ বিদেশী নাগৰিকৰ ৰাজনীতি চলি থাকিব। মনত ৰাখিব, এই সমস্যাটো জীয়াই আছে বাবেই আজি অসমৰ বহুকেইজন তথাকথিত নেতা ৰাজহুৱা জীৱনত প্ৰাসংগিক হৈ আছে। এই মানুহখিনি বৃহত্তৰ অসমীয়া জনজীৱনত জাহ গ'লেই বহু ৰাজনীতিকৰ, বহু নেতাৰ ৰাজনৈতিক কেৰিয়াৰৰো অন্ত পৰিব। সেই 80 দশকৰ পৰাই অবৈধ নাগৰিকৰ সমস্যা এটা নিৰ্বাচনী ইছ্যু হৈ অসমৰ তথাকথিত ছাত্ৰ নেতা, জাতীয় সংগঠনৰ নেতাৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়াৰ জখলা হৈ ওলমি ৰৈছে। ইয়াৰ লগত ওলমি ৰৈছে সহস্ৰজনৰ জীৱন। নিজৰ দেশত নিজৰ এই নাগৰিকত্ব প্ৰমাণৰ বাবে কিমানৰ আলৈ আথানি হৈছে, লঘু লাঞ্ছনা হৈছে, মানৱ অধিকাৰ উলংঘা হৈছে, তাৰ কোনো লেখ জোখ নাই। তাৰ বিপৰীতে মিয়াৰ মাজত হোৱা জনসংখ্যাৰ বিস্ফোৰণ অসমৰ জনগাঁথনি, ডেমোগ্ৰাফি, অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ দেখা দিছে। ঠিক একেদৰে সমস্যা হৈ দেখা দিছে এই লোকসকলৰ ধৰ্মীয় গোড়ামী আৰু অন্ধবিশ্বাস। পিছে এই লোকবোৰৰ মাজত জনসংখ্যাৰ হাৰ কমোৱাৰ বাবে, মানুহবোৰক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ বাবে, পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজাগ কৰাৰ বাবে, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে সজাগ কৰাৰ বাবে কোনোবাই কিবা কৰিছেনে? মিয়া সমস্যাক ৰাজনৈতিক ইছ্যুত পৰিণত কৰাৰ ফলত 1971 চনৰ 24 মাৰ্চৰ আগত অহা লোকবোৰৰ মাজত
জনসংখ্যা নিয়ন্ত্ৰণ হৈছেনে? আধুনিক শিক্ষা সাক্ষৰতাৰ হাৰ বাঢ়িছেনে? ধৰ্মীয় গোড়ামী কমিছেনে? অন্ধবিশ্বাস কুসংস্কাৰ কমিছেনে? 1971 চনৰ 24 মাৰ্চৰ আগত অহা মানুহবোৰ বৃহৎ অসমীয়া সংস্কৃতি আৰু সমাজখনৰ লগত লীন হৈ যাব পাৰিছেনে? 1971 চনৰ 24 মাৰ্চৰ আগত অহা অভিবাসী লোকসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কি কৰা হৈছে? অসমৰ চৰ চাপৰি বা অনা অসমীয়া লোকে বাস কৰা অঞ্চলত অসমীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ আৰু শক্তিশালী কৰাৰ বাবে কি কৰা হৈছে? যিসকল লোক প্ৰব্ৰজনকাৰী, যিসকলৰ সংস্কৃতি আৰু ভাষা অসমীয়া নহয়, যিসকল 1971 চনৰ 24 মাৰ্চৰ আগত অসমলৈ আহিছে, যিসকলক অসম চুক্তি অনুসৰি বৈধ ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিয়া হৈছে, তেওঁলোকক অসমীয়াকৰণৰ বাবে কি কৰা হৈছে বা কি কৰা উচিত? অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ আৰু ব্যৱহাৰক লৈ অসমৰ চৰ চাপৰিত কোনোবা জাতীয় সংগঠনে কেতিয়াবা কৰ্মশালা পাতিছেনে? অসমীয়া বৰগীত, বিহুগীত, সত্ৰীয়া নৃত্যক লৈ অভিবাসী মুছলমানে বাস কৰা ঠাইবোৰত প্ৰশিক্ষণৰ অনুষ্ঠান হৈছেনে? নতুন প্ৰজন্মৰ অভিবাসী মুছলমান বা আন প্ৰব্ৰজনকাৰীক অসমীয়া ভাষা সংস্কৃতি চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কোনোবা জাতীয় দল সংগঠনে কেতিয়াবা জলপানী ফেলোশ্বিপ আদি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছেনে? নে মিয়া আমাৰ বাবে সমস্যা, মিয়াই অসমখন খালে বুলিয়েই আমি চিঞৰি থাকিম আৰু নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ জখলা বগাম? ইয়াৰ লগতে অভিবাসী মুছলমানৰ সংগঠনবোৰে তথাকথিত নেতাবোৰে যিসকলে 1971 চনৰ 24 মাৰ্চৰ আগত অহা মানুহবোৰক প্ৰতিনিধিত্ব কৰে, তেওঁলোকে নিজক আৰু নিজৰ মানুহবোৰক বৃহৎ অসমীয়া সমাজৰ লগত লীন হৈ যাবলৈ কিবা কৰিছেনে? নে তেওঁলোকেও এই সমস্যাবোৰ জীয়াই থকাটো বিচাৰে? মিয়া অসমীয়াৰ বাবে সমস্যা নে সম্পদ, সেই কথা চৰ্চাৰ লগতে বৈধ ভাৰতীয় অভিবাসী লোকসকলক অসমীয়াকৰণৰ কথাবোৰো অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰা ভাল। ধন্যবাদ।